সেই সময়খিনি মাত্ৰ আমি 8 ঘণ্টামান, প্ৰথম দিনা 2 ঘণ্টামান পালোঁ, তাৰপিছত 3 ঘণ্টামানকৈ 8 ঘণ্টামান সময় পাইছোঁ। কিন্তু সেইখিনি সময়তে যিটো সহযোগিতা পাইছোঁ আৰু যিখিনি উৎসাহ মই পাইছোঁ, যিখিনি মই প্ৰতিভা দেখিছোঁ, মই সঁচাকৈ অভিভূত। আৰু প্ৰথম দিনা তেওঁলোকে হয়তো প্ৰশিক্ষাৰ্থীসকলে অলপ মানে লাজো কৰি আছিল, অলপ সংকোচ কৰি আছিল। গতিকে তেওঁলোকৰ পাৰ্টিচিপেশ্যনটো মই প্ৰথমতে নাপায়। মই ভাবিছোঁ মোক ভাল পাইছেনে নাই, বহুত বৰিং হৈছে নেকি, মই আহিলোঁ ইয়াত কিবা কৰিব পাৰিম জানো, এনেকুৱা ধৰণৰ। কিন্তু প্ৰথম আমি আৰম্ভ কৰিলোঁ ব্যক্তিত্ব বিকাশৰ এটা চমু ছেশ্যন, যে পাৰ্চনেলিটি ডেভেলপমেণ্ট আৰু পাৰ্চনেলিটি এনালাইচিছ। কাৰণ মই এই কথাটো বুজাব বিচাৰিছিলোঁ যে আমি যেতিয়া কষ্টিউম কৰিবলৈ যাওঁ, বিশেষকৈ যিহেতু আমি কষ্টিউমৰ ওপৰত এই কৰ্মশালাটো কৰিছোঁ, কষ্টিউম কৰিবলৈ যাওঁ, প্ৰথম কথাটো হৈছে আমি কেৰেক্টাৰ এনালাইচিছ কৰিব লাগিব। গতিকে সেই চৰিত্ৰ বিশ্লেষণটো ইমানেই আমাৰ কাৰণে ইম্পৰ্টেণ্ট, সেইকাৰণে পাৰ্চনেলিটি এনালাইচিছৰ আমি প্ৰথম এটা ক্লাছ কৰি ল'লোঁ। তাৰপিছত লাহে লাহে সকলোবোৰ খোল খালে। দ্বিতীয় দিনা আমি প্ৰেক্টিকেলিয়ে প্ৰথম আৰম্ভ কৰিলোঁ। থিয়ৰী ক্লাছ মই আৰম্ভ কৰাৰ আগতে মই ভাবিলোঁ যে তেওঁলোকৰ এই পাৰ্টিচিপেশ্যনটো বহুত জৰুৰী। সেইকাৰণে তেওঁলোকক লোককথা, যিবোৰ কথা ময়ো নাজানো, বহুত কথা, বড়ো বা কোচ ৰাজবংশী তেনেকুৱা লোককথা, তেওঁলোকৰ বুৰঞ্জীমূলক কিছুমান কাহিনী, কিছুমান সামাজিক জীৱনৰ কিছুমান কাহিনী, বহুত সমাজখনক নেতৃত্ব দি বহুত সমাজ সংশোধক কিছুমান ব্যক্তিত্ব, তেওঁলোকৰ বিষয়ে বহুত জানিলোঁ। মই বহুতখিনি নোট কৰিও ল'লোঁ। আৰু তেনেকুৱা কিছুমান চৰিত্ৰক আমি ইয়াত ৰূপায়ণ কৰিবলৈ চেষ্টা কৰোঁ। আৰু তেওঁলোকে যি হাতত প্ৰথম দিনাই কৈ দিছিলোঁ যে তোমালোকৰ ঘৰত যি আছে, আৰনাই দুখন হওক, দখনা দুখন হওক, পাতানি আছে, কিবা এনেই কাপোৰ পৰি আছে, বেজী সূতা আৰু ছেফটি পিন, সেইকেইটাই আমাৰ সমল। আজিও আমাৰ সেইকেইটাই সমল। কোনো একো চিলোৱা নাই, চব গাতে সকলোখিনি কৰিছে। আজি যি দেখিছে আপোনালোকে, কালিও তেনেকৈয়ে তেওঁলোক আহিছিলে। আৰু এটা এটা চৰিত্ৰ তেওঁলোকে খুব সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়ালে। আৰু তেনেকৈ আমি থিয়ৰী বস্তুবোৰ লগে লগে আমি শিকি গ'লোঁ যে প্ৰডাকশ্যনটোৰ আৰম্ভণিতে কেনেকৈ এটা ক্ৰিটিকেল স্ক্ৰিপ্টখনৰ এটা ক্ৰিটিকেল ব্ৰিফিং হয়, কেনেকৈ ডাইৰেক্টৰৰ ভিজন থাকে, কি থাকে, তাৰপিছত পৰ্যায়ক্ৰমে কেনেকুৱা ধৰণে আমি গৈ ফিটিং, বাজেট, সকলোবোৰ কথা চাই একেবাৰে লাষ্টত পাব্লিচিটিলৈকে আমি কি কৰিব পাৰোঁ, কেনেধৰণে কষ্টিউম ডিপাৰ্টমেণ্টৰ পৰা কেনেকুৱা পাৰ্টিচিপেশ্যন থাকে অন ষ্টেজ, অন স্ক্ৰীণ, যিকোনো মাধ্যমত। গতিকে সেই কথাবোৰ বহুত কম সময়, কিন্তু তথাপিতো আমি চমু আভাস সকলোৱে ইজনে সিজনৰ লগত ইণ্টাৰেক্ট কৰি আমি ল'বলৈ চেষ্টা কৰিলোঁ। ময়ো বহুত কথা তেওঁলোকৰ পৰা শিকিলোঁ, তেওঁলোকেও হয়তো অলপ সময় মোৰ পৰা পাইছে। গতিকে এই কথাবোৰ যদি আগবাঢ়ি গৈ থাকে, আমাৰ সেই শিকাৰ প্ৰচেছটো চলি গৈ থাকিব। আৰু আজিৰ কাৰণে আমি কালি সেইখিনি চৰিত্ৰ আমাৰ জাতীয় জীৱনৰ পৰা লোৱা হ'ল, আৰু আজি আমি অলপ মডাৰ্ণ টাচ দিবলৈ চেষ্টা কৰিলোঁ। আৰু আমি গম পালোঁ যে ডৰ্বি থিয়েটাৰৰ পৰা যিহেতু উষা অনিৰুদ্ধৰ ওপৰত এখন খুব সুন্দৰ নাটক হৈ আছে, গতিকে সেই চৰিত্ৰকেইটাও কেনেদৰে নতুন কি কৰিব পৰা যায়, সেইখন অলপতে হ'ব যিহেতু তাৰ ওপৰতো অকণমান কাম কৰা যাওক। গতিকে তেওঁলোকক অকণমান আভাসহে দিলোঁ মই, বাকীখিনি কিন্তু তেওঁলোকে নিজে কৰিছে। তেওঁলোকৰ ইমান প্ৰতিভা আছে যে, গতিকে যদি আমি চেষ্টা কৰোঁ, মই ভাবোঁ ইয়াৰ পৰা এটা এটা টেলেণ্ট আমাৰ অকল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বুলি নহয়, মই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ গৈ নিজৰ নাম উজ্জ্বলাব পৰাকৈ আৰু গৌৰৱ কঢ়িয়াই আনিব পৰাকৈ তেওঁলোকে কিন্তু বহুত ভালকৈ প্ৰতিষ্ঠিত হ'ব পৰা ক্ষমতা আছে তেওঁলোকৰ। গতিকে সেইখিনি অকল তেওঁলোকক সুবিধা বা অলপ বাট দেখুৱাই পেলাই অপেনিংটো দিলেই হ'ল, তেওঁলোকে বহুখিনি কৰিব পাৰিব। আৰু ইয়াত দেখিছোঁ হস্ততাঁত বস্ত্ৰশিল্প ইমান চহকী, ইমান মানে কালাৰফুল, সকলোবোৰ ইমান এষ্টেটিকেলি ইমান ৰিচ। আৰু তাৰ উপৰিও এৰী প্ৰডাকশ্যনটো ইয়াত খুব ভাল হয়। চিত্ৰা বাইদেউ আছে আমাৰ ইয়াত, মই এই দুদিনৰ কাৰণে আহিও মই তেওঁৰ ওচৰত নেচাৰেল ডাইৰেক্ট অলপ প্ৰশিক্ষণ ল'লোঁ। তেওঁ খুব কাম এইখিনি খুব সুন্দৰকৈ কাম কৰি থাকে, একদম মানে নিৰন্তৰভাৱে কৰি থাকে, তেওঁ খুব ডেডিকেটেডলি কৰি আছে। তেওঁ তাত ইমানখিনি ধুনীয়া ধুনীয়া এৰীৰ প্ৰডাকশ্যন আছে, সেই সকলোবোৰ আমাৰ দৈনন্দিন জীৱনৰ লগত অফিচ ৱেৰ তেনেকুৱা হিচাপেও বা আমাৰ ফেশ্বন ৱেৰ হিচাপে সকলো ধৰণে কৰিব পৰা যায়, কিন্তু এৰীৰ ওপৰত বহুত কাম কৰিব পৰা যায়। গতিকে সেইবোৰ যদি আমি বাদ উলিয়াই লওঁ, নিশ্চয় মই ভাবোঁ এটা ডাঙৰ, ইতিমধ্যে মই জানো BTCলৈ বহুত কাম হৈয়ে আছে এই ওপৰত, কিন্তু তথাপিতো আৰু কৰিব পৰা সুযোগ আছে। আৰু এই নতুন নতুন প্ৰতিভা, নতুন নতুন ল'ৰা ছোৱালীবোৰে তেওঁলোকে নিজৰ এটা প্ৰতিষ্ঠা লাভ কৰিব পাৰে কাৰণে কিন্তু এটা তেওঁলোকে বাট পাব আৰু এটা বহুত বৃহৎ উদ্যোগ হৈ গঢ় লৈ উঠিব পাৰে। গতিকে সেই বিষয়ে আমি আগবাঢ়িব পাৰোঁ। আমাৰ কালচাৰেল এক্সচেঞ্জো যদি হৈ থাকে এনেকুৱা ধৰণৰ, আমি বহুত ভাল কাম কৰিব পাৰিম।
আৰু এতিয়া ফিল্ম ফেষ্টিভেলৰ কথা কৈছে, তেনেকুৱা ধৰণে যদি আৰু বহুত সাংস্কৃতিক ক্ষেত্ৰখনত কামবোৰ আগবাঢ়ি গৈ থাকে, তেতিয়াহ'লে মই ভাবোঁ আমি একেলগে, আমি যিহেতু গোটেইখিনি মিলি আমাৰ গোটেইবোৰ জাতি জনগোষ্ঠী মিলি আমি বৃহৎ বৰ অসম এখনৰ আমি সদায় সপোন দেখোঁ। সেই অসমখনো আমি প্ৰতিষ্ঠা কৰিব পাৰিম একেলগে কাম কৰি, এটা পৰিয়াল হৈ সকলো ভাই ভগ্নী মিলি। আৰু অসমখনে যিটো কথা সদায় কৈ থকা হয়, বিশ্বৰ প্ৰেক্ষাপটত আমি উজ্জ্বলি থাকিবলৈ সক্ষম হ'ম। সেইটো মোৰ বহুত ডাঙৰ এটা আশা, মোৰ স্বামীৰো সেইটো এটা আশা আছিল যে জনগোষ্ঠীয় আমাৰ যিমানখিনি পৰম্পৰা আছে, ঐতিহ্য আছে, সেইখিনি বহুত বেছি চহকী, আৰু সেইখিনিক আমি কঢ়িয়াই বাহিৰলৈ লৈ যোৱাটো আমাৰ কৰ্তব্য, আমাৰ দায়িত্ব। এইখিনি আমি পালন কৰিব পাৰিলে খুব ভাল হ'ব, আৰু সেই কামটো মই কৰিব বিচাৰোঁ যিমান পাৰোঁ। মোৰ একেবাৰে সীমিত, কি বুলি কওঁ, মোৰ সামৰ্থ্য একেবাৰে সীমিত, তথাপি সেইখিনিৰে মই অন্ততঃ সহযোগ কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ লগত। সেইখিনি কথা দিছোঁ আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। মোৰ কৃতজ্ঞতা কোনো ভাষা নাই আপোনালোকৰ প্ৰতি। মই যি লৈ যাম আজি, সেইখিনি মোৰ অনাগত দিনবোৰত জীয়াই থাকিবলৈ বহুত ডাঙৰ শক্তি আৰু সাহস হ'ব। পুনৰ আহিম যদি বিচাৰে আপোনালোকে, আৰু আহিম একেলগে এনেকুৱা কিছুমান ভাল কাম, সৃষ্টিশীল মনেৰে ভাল কাম কৰি থাকিবলৈ চেষ্টা কৰিম, যাতে সকলোবোৰ পজিটিভ হৈ থাকে। আমাৰ সমাজখন পজিটিভ হৈ থকাটো আটাইতকৈ ডাঙৰ কথা। গতিকে সেইটোৱে আমি মনত ৰাখি তেনেকৈ একেলগে থাকিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। ধন্যবাদ। বহুত বহুত ধন্যবাদ থাকিল বাইদেউলৈ। ধন্যবাদ দিবৰ মানে ধন্যবাদ বুলি ক'লে আমাৰ বহুত কম হৈ যাব, তথাপিও ধন্যবাদ সেইখিনিয়ে, এইখিনি ক'ব পাৰোঁ আৰু তাৰ পৰা কি শব্দ আৰু নাইকিয়া হৈছে। এতিয়া মই বেছি দিবলৈ নকৰোঁ। আমি চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন আছে, মাত্ৰ 4জনক আমি ইয়াৰ পৰা দিম, তাৰপিছত আমাৰ লগী থিয়েটাৰবোৰ কৰ্মকৰ্তাসকলৰ পৰা লৈ যাব পাৰিব চাৰ্টিফিকেটসকল, কাৰণ সময় বহুত কম। আমি চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যনৰ ফালে আহি আছোঁ। প্ৰথমে মই মনত কৰিব বিচাৰিছোঁ বিথৰাই মছাহাৰী চাৰ্টিফিকেট দিব আমাৰ মাননীয় EM ছাৰ, মহেশ্বৰ বসুমতাৰী ছাৰ।